এভৰিৱান, এতিয়া বাজিছে ৰাতি 9:30 আৰু মই পাকঘৰলৈ আহিছোঁ আৰু এতিয়া মই বনাব গৈ আছোঁ। কি বনাম আপোনালোকক দেখুৱাম দেই। এয়া চাব পাৰে মই আজি বনাব গৈ আছোঁ ঔটেঙা, মচুৰ দাইল আৰু ঢেকেৰা মাছ। আৰু এইফালে চাব পাৰে ঢেকেৰা মাছৰ মাথা, তাৰপিছত পচলা। কেনেকৈ বনাম আপোনালোকক দেখাম দেই, চাই থাকিব মোৰ ভিডিঅ'টো। এতিয়া মই কেৰাহীখনত তেলখিনি গৰম কৰি ল'লোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত এয়া মাছ দিছোঁ। মাছটো অলপ কমাই দিছোঁ, কাৰণ বেছিকৈ দিলে কেৰাহীখনত লাগিও ধৰিব পাৰে, সেইকাৰণে মই কমাই দিছোঁ, বেছিকৈ নাভাজোঁ যিহেতু কেৰাহীখনো সৰু হয়। এতিয়া এই 3 পিচ মাছে দিলোঁ। তাৰপিছত মই এতিয়া ঢাকন মাৰি দিম। তাৰপিছত মাছখিনি ৰঙা হোৱালৈকে অলপ ভালকৈ ভাজি ল'ম। এয়া চাওকচোন, মাছখিনি কি ধুনীয়াকৈ ফ্ৰাই হৈছে, ৰঙা হৈ গৈছে। কালাৰটো দেখি চাগে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। আৰু তাৰ লগতে মই সমানে এইফালে আন এখন কেৰাহীত বেচন দি পেলাই বেঙেনাও ফ্ৰাই কৰিছোঁ। মই এনেকৈ বেচন দি বেঙেনা ফ্ৰাই কৰি খাই খুবেই ভাল পাওঁ। আপোনালোকে ভাল পায়নে বাৰু জনাবচোন। এতিয়া মই মাছ ভজা কেৰাহীখনতে সেই একেখিনি তেলতে পিঁয়াজ, জলকীয়া আৰু তেজপাত দি অকণমান টাইম ভাজি থাকিম। তাৰপিছত মই কেইটামান পাঁচফোৰণো দিম। তাৰপিছত যেতিয়ালৈকে পিঁয়াজখিনি ৰঙা নহয় তেতিয়ালৈকে মই অলপ টাইম ভাজি থাকিম। তাৰপিছতহে মই কলপচলাখিনি এড কৰিম। আৰু মই কলপচলা মাছৰ মাথা এনেকৈয়ে বনাওঁ। আৰু যদি আপোনালোকে বেলেগ কিবা পদ্ধতিৰে বনায় তেন্তে মোক এটা কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই তেনেকৈ বনাবলৈ চেষ্টা কৰিম। বেলেগ পদ্ধতিৰে বনালে বস্তুবোৰ খাবলৈও বেলেগ সোৱাদৰে হয়, সেইকাৰণে বেলেগ পদ্ধতিৰে বনাই খাবলৈ কেতিয়াবা চেষ্টাও কৰিব লাগে। এতিয়া মই কলপচলাখিনি দি দিলোঁ। তাৰপিছত কলপচলাখিনি দি অলপ টাইম ভাজিম। ভাজি যেতিয়ালৈকে কলপচলাখিনি ভালকৈ সিজি নাযায় তাৰপিছতহে মই মাছৰ মূৰটো তাত দিম। এয়া চাওক, এতিয়া কলপচলাখিনি দিলোঁ। তাৰপিছত এয়া মোৰ মাছৰ তৰকাৰী দেখিছেনে, সোৱাদ লগা যেন লাগিছেনে বাৰু দেখি। তাৰপিছত এয়া কলপচলাৰ তৰকাৰী। মানে মই যেতিয়া মই বনাওঁ ন, তেতিয়া মানে মই গেছৰ 2টা ছাইডতে 2টা কেৰাহী পাতি তেনেকৈ বনাওঁ। এয়া লাষ্টত চাওক, দেখাত বাৰু ভালেই লাগিছে, খায়ো ভাল লাগিলে। কেনেকুৱা পালে আপোনালোকে জনাব। থেংক ইউ।